হাই ফ্ৰেণ্ড, কি খবৰ? আপোনালোকলৈ লৈ আহিছোঁ এযোৰ ধুনীয়া এপ্লিক কৰা কাপোৰ। কাপোৰযোৰ বাৰু অৰ্ডাৰৰ আছিল। যিজনী বায়ে অৰ্ডাৰ দিছিলে বহুত চিম্পুলকৈ বিচাৰিছিল, তাৰ কাৰণে বেছি ইমান হেভিকৈ বনোৱা নাই বাৰু, বহুত চিম্পুলে বনাই দিছোঁ। কাপোৰটো হেণ্ডমেড মিক্স পাট হয়। এইবিলাক ফ্লাৱাৰ লেচটো আনি কাটি ইয়াত বনোৱা হৈছে আৰু গোটেইখিনি কৰি দিয়া হৈছে, ৰেডি টু ৱেৰ হ'ব। ব্লেকত কৰিবলৈ দিছিল, আগতে আৰু এযোৰ কৰিছিলোঁ বাৰু মই ব্লেকত। ভিডিঅ'টো ইউটিউবত দিয়া আছে, আপোনালোকে তাত গৈ চাব পাৰিব। কাপোৰযোৰ যিহেতুকে কাষ্টমাৰে যেনেকৈ বনাবলৈ দিছিল তেনেকৈ বনাইছোঁ, একেবাৰে চিম্পল হয়। আৰু তাত ব্লেক কাপোৰত দিয়াৰ বাবে অলপ বেছি চিম্পুলকৈ বিচাৰিছিল। বহুতে সুধি থাকে আঠাটো যে লগাই, আঠাটো ধুলে কাপোৰযোৰ ধুলে বেয়া হৈ যাব নেকি? আঠাটো ধুলে মানে যিকোনো কাপোৰে বাৰু লগাতকৈ যদি বেছি ধুই মোহাৰি থাকে তেতিয়াতো চব কাপোৰে নষ্ট হ'ব। চব বস্তুৰে এটা ধোৱাৰ বাৰু প্ৰচেছ থাকে, সেইবুলি যেনে তেনেকৈ ধুলেতো চব বস্তু বেয়া হ'ব, যিমান একেবাৰে পাট মুগাৰ কাপোৰে নহওক কিয়। অলপ আঠাটো বেছিকৈ দিলেই হ'ল, তেতিয়া আৰু গুচি নাযায়। বহুতে ভাবে যে আঠা দি লগোৱাৰ বাবে হয়তো উঠি যাব ফুলবোৰ, তেনেকুৱা নহয়। মই আগতেও বহুকেইযোৰ কাপোৰ বিক্ৰী কৰিলোঁ, কাষ্টমাৰে ভালেই পাইছে। ইস্ত্ৰি কৰিব পাৰিব। ইস্ত্ৰি কৰাতে পিছফালে এখন কপাহী কাপোৰ দি লৈ ইস্ত্ৰি কৰিলে বেছি ভাল হয় আৰু এইবিলাক ইস্ত্ৰি কৰাতো কোনো অসুবিধা নাই। আৰু চব একেবাৰে আৰু ভিডিঅ'টো শেষলৈ চাব। কাপোৰযোৰ কেনেকুৱা হৈছে প্লিজ কমেণ্টত জনাব। ভাল লাগিছে নে বেয়া লাগিছে, কালাৰ কম্বিনেশ্যন কেনেকুৱা হৈছে, এয়াই গোটেইখিনি জনাব যদিহে ভাল লাগিছে কাপোৰযোৰ। একেবাৰে বহুত চিম্পুল হয় কাপোৰযোৰ, মোৰতো বাৰু ভালেই লাগিছে যিহেতু মই নিজে বনাইছোঁ। যদি আপোনালোকৰ ভাল লাগে কমেণ্ট কৰি জনাব। আৰু ইয়াত ফটোবোৰ লগাই দিয়া হৈছে, দেখিবই আপোনালোকে কেনেকুৱা হৈছে ক'ব। যদিহে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়ালৈ বাই।